নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এটা খুবেই ভাল খবৰ আছে, যিসকলে জিএনএম বা বিএছচি নাৰ্ছিং পাছ কৰি আপোনালোকে চাকৰি আশাত বাট চাই আছিল তেওঁলোকলৈ খুবেই ভাল খবৰ যে এনএইচএমত নতুনকৈ ভালেখিনি আমাৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ওলাইছে। ঠিক আছে, চ' আমি আজিৰ ভিডিঅ'টো টোটেল আপোনালোকৰ ভেকেঞ্চি কিমান ওলাইছে, অনলাইন এপ্লিকেশ্যন প্ৰচেছ কেনেকুৱা হ'ব বা আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কি ধৰণৰ হ'ব, সেই সবিশেষ কথা এই ভিডিঅ'টোতে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, আপোনালোকে শেষলৈকে ভালদৰে চাই যাব। চ' আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ন'টিছখন আপোনালোকে মন কৰক, এই ন'টিছখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ এনএইচএম আছাম আৰু ইয়াৰ যিটো ডেট হৈছে 29 জুলাই 2026 আৰু ইয়াত উল্লেখ কৰা হৈছে যে ষ্টাফ নাৰ্ছৰ নতুনকৈ ভেকেঞ্চি ওলাইছে আৰু কিমান ভেকেঞ্চি ওলাইছে 2204 2204টা নতুনকৈ ষ্টাফ নাৰ্ছত পোষ্ট ওলাইছে। ঠিক আছে, আৰু ইয়াত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব? বিএছচি নাৰ্ছিং জিএনএম কোৰ্চ পাছড ফ্ৰম এনি নাৰ্ছিং স্কুল ইনষ্টিটিউট ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড ৰেজিষ্টাৰ্ড উইথ আছাম নাৰ্ছেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিল। যিসকলে বিএছচি নাৰ্ছিং কমপ্লিট কৰিছে বা জিএনএম কোৰ্চটো কমপ্লিট কৰিছে আপোনালোকে এই 2204টা পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াৰ যিটো আপোনালোকৰ চেলাৰী লিখা আছে সেইটো হৈছে কিমান? 20,000। এতিয়া এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিবলৈ যিটো অনলাইন এপ্লিকেশ্যন পৰ্টেল অ'পেন হ'ব সেইটো 1 আগষ্টৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে 15 আগষ্ট ৰাতি 11:59লৈকে এই যিটো nhcm.assam.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, ডেটটো আপোনালোকে মন কৰিব, 1 আগষ্ট 2026ৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। ৱেবছাইটটো হৈছে nhcm.assam.gov.in। ঠিক আছে, এতিয়া আমি চাম কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন, কোনটো কেটেগৰীত কিমান পোষ্ট আছে। অ'পেন কেটেগৰী অৰ্থাৎ আনৰিজাৰ্ভত টোটেল ভেকেঞ্চি আছে 1701, OBC আৰু MOBCত আছে 44, ST প্লেনছত নাই, ST হিলছত আছে 80টা ভেকেঞ্চি, SCত আছে 209 আৰু T টাইপত আছে 170। ঠিক আছে, তাৰ লগতে এজ লিমিট যিটো আপোনালোকৰ দিয়া আছে, আপাৰ এজ লিমিট হৈছে 40 ইয়েৰ্ছ। 1 জানুৱাৰী 2026লৈ যদি আপোনালোকৰ 40 বছৰ হৈছে তেনেহ'লে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ, 40 বছৰ কেতিয়ালৈ হ'ব লাগিব? 1 জানুৱাৰী 2026লৈ, তেতিয়া আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ যোগ্য হ'ব। কিন্তু SC ST কেণ্ডিডেট, OBC আৰু PW কেণ্ডিডেটসকলৰ বাবে এজ ৰিলেক্সেশ্যন দিয়া হৈ আছে। ST SC সকলৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন আছে, OBC MOBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন আছে আৰু PWD কেণ্ডিডেটৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন আছে। ঠিক আছে, চ' এই এজৰ ভিতৰত যদি আপোনালোকৰ বয়সটো পৰে তেনেহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰিব তেতিয়া জোন ৱাইজত আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি আপোনালোকে ভাবে যে কাছাৰ, হাইলাকান্দি বা চিৰিভূমিত চাকৰি কৰিম তেনেহ'লে বাৰাক জোনটো আপোনালোকে এপ্লাই কৰোঁতে চিলেক্ট কৰিব লাগিব। ঠিক আছে, চেণ্ট্ৰেল আছাম জোনত মৰিগাঁও ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট আৰু হোজাই ডিষ্ট্ৰিক্ট পৰিব। চ' যিসকলে মৰিগাঁও ডিষ্ট্ৰিক্ট বা নগাঁও বা হোজাইত জব কৰিম বুলি ভাবিছে আপোনালোকে অনলাইন এপ্লাই কৰোঁতে চেণ্ট্ৰেল আছাম জোনটো চিলেক্ট কৰিব লাগিব। লোৱাৰ আছামত বাজালি, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা আৰু তামোলপুৰ আছে। নৰ্থ আছাম জোনত আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু আপাৰ আছাম জোনত আছে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া। চ' আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব nhcm.assam.gov.in এই ৱেবছাইটটোত, তেতিয়া আপোনালোকে জোন ৱাইজ ভালদৰে চিলেক্ট কৰিব লাগিব। ঠিক আছে, এপ্লিকেশ্যন ফিজ এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। এতিয়া আহিছোঁ চিলেকশ্যন প্ৰচেছ। এই পোষ্টসমূহৰ যিটো চিলেকশ্যন প্ৰচেছ এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই। চ' আপোনালোকে nhcm.assam.gov.in এইটো অফিচিয়েল ৱেবছাইট চেক কৰি থাকিব, ইয়াতে পৰৱৰ্তী সময়ত চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে দিয়া হ'ব। তাৰপিছত আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি চাই লওঁ। যিসকলে এই পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰোঁতে কিছুমান ডকুমেণ্ট দিব লাগিব, যেনে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট দিব লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। সেইবাবে এপ্লাই কৰাৰ সময়ত এই ডকুমেণ্টসমূহ আপোনালোকে ওচৰত গোটাই ল'ব। ঠিক আছে, নেক্সট এজ লিমিট, আপোনালোকৰ যিটো এজ সেই এজটো
কিদৰে কেলকুলেট কৰা হ'ব যিখন আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিট কাৰ্ড সেই মেট্ৰিকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট যিটো আপোনালোকৰ তাত ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটোৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ এজটো কেলকুলেট কৰা হ'ব ঠিক আছে এইকেইটা আছিল ইম্পৰ্টেণ্ট পইণ্ট চ' এইখনেই আছিল আমাৰ নটিচখন বা এডভাৰটাইজমেণ্টখন যিখন NHM-ৰ তৰফৰ পৰা প্ৰকাশ পাইছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ষ্টাফ নাৰ্ছৰ যিটো ৰিক্ৰুইটমেণ্ট সেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ বিষয়ে আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু আপোনালোকৰ পৰিয়ালৰ বা লগৰ কোনোবাই যদি ষ্টাফ নাৰ্ছৰ ভেকেঞ্চিৰ বাবে অপেক্ষা কৰি আছিল তেনেহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে চ' আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ